আজি আমি আজাৰা তালুকত আমাৰ সমষ্টিৰ ৰাইজৰ সৈতে একেলগে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান উপভোগ কৰিম। আজি কাৰ্গিল বিজয় দিৱস। মই কাৰ্গিলৰ মহান শ্বহীদসকললৈকে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। কাৰ্গিলৰ যুদ্ধত অসমৰ মহান শ্বহীদ কেপ্টেইন জিন্তু গগৈ ডাঙৰীয়ালৈও মই মোৰ জনতা পাৰ্টি গোটেই অসমৰ কাৰ্যকৰ্তাসকলক যোনে যেনেকৈ পাৰে বান সাহায্যত যোগদান কৰিবলৈ অনুৰোধ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ পৰা আমি প্ৰায় 2 লাখ পৰিয়ালক, যিহেতু তাত এতিয়া আটাইতকৈ মেখেলা চাদৰ 2 লাখ আই মাতৃক দিম আৰু আমি টি চাৰ্ট বা স্পৰ্টিং গেঞ্জি আমি 2 লাখ শিশুলৈকে আগবঢ়াম। আৰু এই গোটেইখিনি কাম কৰোঁতে আমাক প্ৰায় 12 কোটি টকাৰ প্ৰয়োজন হ'ব, 4 লাখ কাপোৰ কিনোতে। যিসকল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই 2000 টকাৰ তলত বৰঙণি আগবঢ়াব খোজে, তেওঁলোকৰ বৰঙণি মই স্থানীয় বিধায়কৰ হাতত তুলি দিবলৈ অনুৰোধ কৰিছোঁ। 2000 টকাৰ ওপৰত যিসকলে বৰঙণি দিয়াব খোজে, আমাৰ দলৰ ফেচবুক বা টুইটাৰ একাউণ্টত বা মোৰ ফেচবুক বা টুইটাৰ একাউণ্টত আমি একাউণ্ট নম্বৰ দি দিম। তেওঁলোকে চেক যোগে আমাৰ দলৰ একাউণ্টলৈকে পঠাব পাৰে আৰু ইয়াৰ জৰিয়তে আমি প্ৰায় 2 লাখ আই মাতৃ আৰু 2 লাখ শিশুক আমি পিন্ধা কাপোৰ এযোৰ হ'লেও আমি দিব পাৰিম আৰু আমি সৰ্বমুঠ 12 কোটি টকা সংগ্ৰহৰ লক্ষ্য লৈছোঁ। আৰু এই পুঁজি চৰকাৰৰ পৰা নহয়, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে এই পুঁজি আমাক সংগ্ৰহ কৰাত সহায় কৰিব। আমাৰ বিভিন্ন ৰাজ্যত থকা, অসমৰ বাহিৰত থকা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলেও এই আমাৰ সাহায্য অভিযানত সহায় কৰাৰ আশ্বাস দিছে। আমি নিশ্চিত যে 2-3 দিনৰ ভিতৰত, 4-5 দিনৰ ভিতৰত এই পুঁজি আমি সংগ্ৰহ কৰি আমি শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বান আক্ৰান্ত ৰাইজক ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চৰ ফালৰ পৰা আমি সহায় কৰিবলৈ সক্ষম হ'ম। চৰকাৰৰ ফালৰ পৰা কি কৰি আছোঁ বা কি কৰি থাকিম, সেই বিষয়ে মই বিভিন্ন সংবাদমেলৰ জৰিয়তে যোৱাকালিও কৈছোঁ, পৰহিও কৈছোঁ। সেইকাৰণে মই তাক আৰু ৰিপিট কৰিব খোজা নাই। আজি যিহেতু বিজেপিৰ মঞ্চত আছোঁ, সেইকাৰণে ৰাজ্যিক বিজেপিয়ে কেনেকৈ এই উদ্ধাৰ অভিযানত সহায় কৰিব বিচাৰিছে তাৰ বিষয়ে মই উল্লেখ কৰিলোঁ। আমাৰ সকলো কাৰ্যকৰ্তাক একাউণ্ট নম্বৰটো পোৱাৰ পিছত যোনে যেনেকৈ পাৰে আমাৰ বেংক একাউণ্টত বা 2000 টকাৰ তলত হ'লে স্থানীয় বিধায়কসকলৰ হাতত পুঁজি তুলি দিবলৈ মই অনুৰোধ জনাইছোঁ। বিতংভাৱে সাংবাদিক মেল কৰিছোঁ, হয়তো অহাকালি আকৌ কৰিম। ইয়াত আৰু মই চৰকাৰী কথাখিনি উল্লেখ কৰিব খোজা নাই। মই এইটোকে ক'লোঁ যে মাত্ৰ 8 ঘণ্টা আগত এই প্ৰশ্নটোৰ উত্তৰ মই দিছোঁ। আমাৰ যোৱা নিশালৈকে মই 1 মিনিট চাই দিছোঁ। যোৱা নিশা যিটো আমাৰ 65 জন আৰু গুৱাহাটীৰ ফ্লাডত 1জন, অৰ্থাৎ গোটেই দেশৰ ৰাজ্যত মৃতকৰ সংখ্যা 62ৰ পৰা 66 জনলৈ বৃদ্ধি হৈছে। আৰু বৃদ্ধি হয়, মই ভাবোঁ যে আৰু 4 গৰাকী মিচিং আছে। গতিকে বহুত বেছি 70-75 হয়তো হ'ব পাৰে, কিন্তু আমি প্ৰথমতে যিটো অনুমান কৰিছিলোঁ প্ৰায় 100 হ'বগৈ, হয়তো তাতকৈ আমি অলপ কমত থাকিম। কিন্তু প্ৰতিটো মৃত্যুৰে দুখ লগা আৰু ইয়াক সংখ্যা দি তুলনা কৰিব পৰা নাযায়। এতিয়া সকলো ৰেস্কিউ হ'ল আৰু সকলো অঞ্চলত বান সাহায্য এতিয়া যাব পাৰিছে। এতিয়া সেই অসুবিধা বৰ্তমান নাই।
এতিয়া পানীও কমিছে, কিন্তু শিৱসাগৰ সমষ্টি, গৌৰীসাগৰ আৰু শিৱসাগৰ টাউনত কিছু অঞ্চলৰ পৰা পানী এতিয়াও যোৱা নাই। 25,000 পৰিয়ালক এতিয়াও আমি ইলেক্ট্ৰিচিটি কানেক্ট কৰিব পৰা নাই, কিন্তু আমি ইলেক্ট্ৰিচিটি ডিছকানেক্ট কৰিছিলোঁ 1,60,000 পৰিয়ালক। এতিয়া সংখ্যাটো নামি 25,000 আছে আৰু তাৰ পানীখিনি ওলাই যোৱা ৰাস্তা পোৱা নাই, হয়তো আমি মেচিন লগাই উলিয়াব লাগিব। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদক্ষেপ কিয় আমি ইমান কথা সুধো আৰু ইয়াত